এয়া হৈছে দাদাৰ বিয়াৰ দিনাখন, যিহেতু জোৰোণৰ দিনাখন দেখাইছিলোঁ কি হৈছিলে। তো এয়া গৈ আৰম্ভণিতে কিছু ফটো উঠি ল'লোঁ, ভিডিঅ' বনাই ল'লোঁ। যিহেতু ল'ৰাৰ বিয়া, দিনত বৰ বিশেষ একো কৰিব নাথাকে। পানী তুলি অহাৰ পিছৰ পৰাহে মই ভিডিঅ' কৰিব আৰম্ভ কৰিছোঁ। তাৰ আগত ভিডিঅ' কৰিবলৈ সময় পোৱা নাছিলোঁ। আৰু এয়া দৰাৰ লগতো কেইখনমান ফটো উঠি ল'লোঁ। আৰু এই কণমানিকেইজনীলৈ চাওকচোন, দাদাকৰ বিয়া বুলি ইমান ধুনীয়াকৈ মেকআপ কৰিছে। এইখিনি ক্লিপ মই মোবাইলত ৰাখি থ'লোঁ, যাতে ডাঙৰ হ'লে সিহঁতক যদি ভিডিঅ'টো পাওঁ থাকে বা সিহঁতকো দেখাব পাৰোঁ দেখাম। তাৰপিছত সন্ধিয়া এইবিলাক আমি নাচিলোঁ, গোটেইবিলাকে মিলি ফূৰ্তি কৰিলোঁ। এইটো শুভ অনুষ্ঠান, সকলোৱে নাচি বাগি প্ৰায় 12মান বজাত কইনা আনিবলৈ গ'লোঁ। মই কিছু অংশহে মোবাইলত ৰাখিছোঁ। এয়া দৰা গৈ কইনাৰ ঘৰ পালে আৰু এয়া কাম আৰম্ভ হ'ল দৰাৰ হোমৰ। এয়া পুৰোহিতে মন্ত্ৰ মাতি আছে আৰু লগতে দৰাই কৈ গৈছে। আৰু এয়া কইনা আহিল, পাই মেলি বিয়াৰ পৰ্ব আৰম্ভ হ'ল। এনেকৈ সকলোৱে মিলি বিয়া উপভোগ কৰিলোঁ। আৰু আপোনালোকেও সকলোৱে আশীৰ্বাদ কৰিব, যাতে দাদাবোৰ যুগ্ম জীৱন সুখৰ হয়। বাকী ভিডিঅ'টো বহুত বেছি দীঘলীয়া নাছিলে, অলপ ক্লিপহে মই ৰাখিছিলোঁ, তাকে আপোনালোকৰ আগত আগবঢ়ালোঁ। এয়া কিছুমান নিয়ম। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব।